good evening all of you. সকলোকে বিদ্যা কোচিং কিতাপৰ এপটোলৈ স্বাগতম জনাইছো। সকলোৱে আশা কৰো ভালদৰে পঢ়ি আছে। হিষ্ট্ৰী আমি পঢ়ি আছো। হিষ্ট্ৰী আমি মগধৰ পৰা আৰম্ভ কৰিছিলো। যোৱা আগৰ বেষ্টত আমি একদম ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰিছো, প্ৰি হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিছো, কিন্তু দেখিছিলো যে অলপ বুজাত তেওঁলোকৰ অসুবিধা হৈছিলে। সেইবাবে আমি কি কৰিলো, এবাৰ হিষ্ট্ৰীটো মগধৰ পৰা আৰম্ভ কৰা হৈছে আৰু মগধৰ পৰা আৰম্ভ কৰি আমি হিষ্ট্ৰী মগধৰ পৰা আৰম্ভ কৰি আমি কলৈকে লৈ যাম এবাৰ মগধৰ পৰা আৰম্ভ কৰি আমি লৈ যাম তোমাৰ একেবাৰে শেষ কৰি ঘূৰি আহিম। আকৌ আমি কি আমি শিলৰ যুগ, তাৰমানে আমি একদম হৰপ্পা ধৰা প্ৰি হিষ্ট্ৰী পিৰিয়ডলৈ আকৌ আমি ঘূৰি যাম। ঠিক আছে নে? সো আমি এবাৰ প্ৰথমৰ পৰা আৰম্ভ নকৰি পেলাই এবাৰ আমি মগধৰ পৰা আৰম্ভ কৰিলো। ঠিক আছে, সকলো জয়েন হৈ গলা? ওকে, ষ্টাৰ্ট কৰিব পাৰি নে? জয়েন হলা সকলো? সো যদি এতিয়ালৈকে কিবা বুজি পোৱাত দিগদাৰ হৈছে মোক এটা SMS কৰিবা, কোনটো টপিক আকৌ এবাৰ মই ৰিভাইজ কৰি দিম। ঠিক আছে না? সো আমি এতিয়া কি পঢ়ি আছিলো, আমি ডালিম কিনি তোমাক মানে ডালিম খেতি কৰি তোমাক শাৰী লৈ দিম হয়নে? আমাৰ দিল্লী চুলতানেট কমপ্লিট কৰিছো আৰু দিল্লী চুলতানেটৰ সময়ত দুটা বংশ পৃথক হৈছিলে। মহম্মদ বিন তুগলকৰ সময়ত দুটা বংশ পৃথক হৈছিলে। সেই বংশ দুটাৰ বিষয়ে আমি আলোচনা কৰি আছিলো হয়নে? মহম্মদ বিন তুগলকৰ সময়ত তুমি কি পঢ়ি আছো? হিষ্ট্ৰী পঢ়ি আছো। আমি হিষ্ট্ৰী পঢ়ি আছো। কি আছিলে আমাৰ মহম্মদ বিন তুগলকৰ সময়ত দুটা বংশ পৃথক হৈছিলে। তাৰে এটা নাম আছিলে কি? এটা নাম আছিলে আমাৰ বিজয়নগৰ বংশ হয়নে? বিজয়নগৰ এম্পায়াৰ। এই বিজয়নগৰ এম্পায়াৰটো পৃথক হৈছিলে আৰু আমাৰ বহমনি এম্পায়াৰটো পৃথক হৈছিলে। এই বহমনিৰ পৰা বেছি প্ৰশ্ন অহা দেখা নাযায়, so বহমনিৰ বিষয়ে বেছি নপঢ়িম। ঠিক আছে না? বহমনি কেতিয়া পৃথক হৈছিলে? 1347 চনত বহমনি পৃথক হৈছিলে আৰু 1334 চনত কি হৈছিলে? 1334 চনত বিজয়নগৰ ডাইনাষ্টি কি হৈছিলে? সেপাৰেট হৈছিলে হয়নে? এই মহম্মদ বিন তুগলকে সাউথত গৈ পেলাই এই বিজয়নগৰ যিডোখৰ অঞ্চল আছিলে এই অঞ্চলটো তেওঁ কৈছিলে অধিগ্ৰহণ কৰিছিলে, কিন্তু তাৰ পৰা দুজন নেতাক তেওঁ ধৰি লৈ গৈছিলে। সেই দুজনৰ নাম আছিলে হৰিহৰ আৰু বুক্কা ৰায়। ঠিক আছে নে? হৰিহৰ প্ৰথম আৰু বুক্কা প্ৰথম বুলি দুজন নেতাক তেওঁ ধৰি লৈ গৈছিলে আৰু তেওঁলোকে কৰিলে বুদ্ধি খটুৱাই চলে বুলি কৰিলে তাৰ পৰা বাচি আহিলে, লগতে টকা পইচাও তেওঁলোকে লৈ আহিলে। ঠিক আছে নে? এইখিনিকে মই কলো আৰু তেওঁলোকে আহি পেলাই বংশ প্ৰতিষ্ঠা কৰিলে। হল এই বিজয়নগৰত মুঠ 4টা বংশই শাসন কৰিছিলে বুলি মই কোৱা হল। তাত কি বংশ আছিলে? এই বিজয়নগৰ কি 4টা বংশ শাসন কৰিছিলে বুলি মই কৈছিলো। এক নম্বৰত আছিলে ইয়াত সংগম বংশ আছিলে। সংগম পিৰিয়ড নহয় দেই, সংগম বংশ। সংগম ডাইনাষ্টিয়ে তাত শাসন কৰিছিলে হয়নে? এই সংগম ডাইনাষ্টিৰ বিষয়ে পঢ়া হল হয়নে? আৰু এই সংগম ডাইনাষ্টিতে ৰজা আছিলে কোন? হৰিহৰ। এই সংগম ডাইনাষ্টিতে ৰজা আছিলে হৰিহৰ। আমাৰ পৰীক্ষাত কি হয়, বিজয়নগৰ এম্পায়াৰৰ পৰা কেইবাটাও প্ৰশ্ন অহা দেখা যায়। হৰিহৰ প্ৰথম বা হৰিহৰ ৰায় বুলি আমি কব। ঠিক আছে নে? আৰু ছেকেণ্ডজন আছিলে বুক্কা হৰু হয় নাই? বুক্কা ৰায় বুলি এজন আছিলে। বুক্কা ৰায় বা বুক্কা প্ৰথম বুলি আমি কব পাৰো, বা হৰিহৰ ৰায় বা হৰিহৰ প্ৰথম বুলি আমি কব পাৰো। ঠিক আছে নে? এই দুজন আছিলে। হল এই বুক্কা ৰায়ৰ সময়ত আমাৰ মই ইয়াৰ আগতে উল্লেখ কৰিছিলো যে কি হৈছিলে, আমাৰ তলত কি আছিলে? দুটা বংশ পৃথক হৈছিলে। এটা আছিলে বহমনি, এটা আছিলে বিজয়নগৰ হয়নে? তলত আছিলে বহমনি বুলি আছিলে, ওপৰত আছিলে বিজয়নগৰ আছিলে। ওপৰত কি আছিলে? তলত আছিলে বিজয়নগৰ, ওপৰত আছিলে বামনি শাসন আছিলে হয়নে? বামনি আৰু মাজৰ যিডোখৰ অঞ্চল আছিলে কি বুলি কয়? ৰায়চুৰ বুলি কোৱা হয়। কি নামটো? ৰায়চুৰ বুলি এডোখৰ অঞ্চল আছিলে। আৰু এই ৰায়চুৰখনক লৈ কাজিয়া হয় প্ৰায় কাৰ? বহমন বংশ আৰু বিজয়নগৰ ডাইনাষ্টিৰ মাজত কাজিয়া হৈ থাকে। ঠিক আছে নে? সেই বহমনি বংশৰ এজন ৰজা মহম্মদ শাহ বুলি সেইজনে কাক দিনত আক্ৰমণ কৰিছিলে? বুক্কা ৰায়ৰ সময়ত আক্ৰমণ কৰিছিলে হয়নে? মুহাম্মদ প্ৰথম বা মুহাম্মদ শাহ বুলি এজনে কৈছিলে আক্ৰমণ কৰিছিলে হয়নে? মই ফাৰ্ষ্ট লিখি দিছো ঠিক আছে। মুহাম্মদ প্ৰথমে কৈছিলে আক্ৰমণ কৰিছিলে কাক? এই বুক্কা ৰায় হৰুৱাই পেলাই এই ৰায়চুৰখন তেওঁ লৈছিলে হয়নে? ৰায়চুৰখন লৈছিলে। এই হৰিহৰ আৰু বুক্কা ৰায় পাছত আমি আৰু কিবা পঢ়া হল নে? হৰিহৰ আৰু বুক্কা ৰায়ৰ পিছত পঢ়িলো নে? হৰিহৰ আৰু বুক্কা পিছত আমি পঢ়িলো হয়নে? দেৱাৰায় আছিলে। ঠিক আছে নে? দেৱাৰায় আছিলে। কি আছিলে? দেৱাৰায় আছিলে। আমি পঢ়িছিলো দেৱাৰায় প্ৰথম বুলি এজন আছিলে। দেৱাৰায় প্ৰথম বুলি এজন আছিলে আৰু দেৱাৰায় দ্বিতীয় বুলি এজন আছিলে। আমি সেইটো চালো হয়নে? দেৱাৰায় দ্বিতীয় বুলি এজন আছিলে, সেই দুজনৰ বিষয়ে পঢ়িলো। নেক্সট আহিলে মাল্লিকাৰ্জুন বুলি এজন আহিলে। মাল্লিকাৰ্জুন বুলি এজন আহিলে আৰু এজন পঢ়িলে আমাৰ বিৰুপাক্ষ বুলি এজন আহিলে। কি আছিলে? বিৰুপাক্ষ PAKSHY বিৰুপাক্ষ বুলি এজন আছিলে। ঠিক আছে নে? বিৰুপাক্ষ বুলি এজন আছিলে।
হ'ল এই বিৰূপাক্ষৰ বিষয়ে আমি পঢ়িলো ঠিক আছে নে এই যিজন ৰজা আছিলে ইয়াত দেৱৰায় এজন কি আছিলে অলপ শক্তিশালী ৰজা আছিলে হয়নে এই দেৱৰায়ৰ দিনত কোন আহিছিলে দেৱৰায় কৈছিলে আমাৰ ইটালীৰ নিকলো কণ্টি আহিছিলে হয়নে আৰু তেওঁ কেনেল নিৰ্মাণৰ কামো কৰিছিলে নে তেওঁ কেনেল নিৰ্মাণৰ কামো কৰিছিলে এইখিনি বিষয়ে আমাৰ পঢ়া হ'ল মেট্ৰিমনিয়েল এলায়েন্স হৈছিলে হয়নে তেওঁ বোলে কেনেল কোনখন নৈৰ পাৰত নিৰ্মাণ কৰিছিলে বুলি কৈছো মই তুংগাভদ্ৰা ৰিভাৰৰ ওপৰত নিৰ্মাণ কৰিছিলে বুলি মই কৈছিলো হয়নে তুংগাভদ্ৰা ৰিভাৰৰ ওপৰত নিৰ্মাণ কৰিছিলে ঠিক আছে নে ওকে আৰু দেৱৰায়ৰ দিনত কোন আহিছিলে দেৱৰায়ৰ দিনত কোন আহিছিলে তেওঁৰ দিনত কোন আহিছিলে ইটালীৰ নিকলো কণ্টি আহিছিলে ইটালীৰ পৰা কোন আহিছিলে নিকলো কণ্টি আহিছিলে আৰু তেওঁৰ দিনত কোন আহিছিলে ইৰাণৰ পৰা মানে আফগানিস্তানৰ পৰা কোন আহিছিলে আব্দুল ৰাজ্জাক আহিছিলে হয়নে আব্দুল ৰাজ্জাক তেওঁৰ দিনত আহিছিলে আৰু তেওঁ এখন কিতাপ লিখিছিলে হয়নে এখন কিতাপ লিখিছিলে মাতলা উ চাৰিন মাতলা উ চাৰিন বুলি এখন কিতাপ লিখিছিলে হয়নে কোনে লিখিছিলে আব্দুল ৰাজ্জাকে লিখিছিলে তেওঁ শক্তিশালী ৰজা বুলি কোৱা হয় কাক কোৱা হয় এই দেৱৰায় দ্বিতীয়ক এজন শক্তিশালী ৰজা বুলি কোৱা হয় হয়নে তেওঁৰ দিনতে কি হৈছিলে তেওঁ কি আক্ৰমণ কৰিছিলে বুলি মই কৈছিলো তেওঁ আক্ৰমণ কৰিছিলে শ্ৰীলংকা আক্ৰমণ কৰিছিলে তেওঁ হয়নে শ্ৰীলংকা আক্ৰমণ তেওঁ কৰিছিলে আৰু তেওঁ চকী অৰ্থাৎ তেওঁ গাদী অৰ্থাৎ তেওঁ সিংহাসনৰ ওচৰত পুৰা আৰু গীতা ৰাখিছিলে হয়নে তাৰমানে তেওঁ ধৰ্ম সহিষ্ণু ব্যক্তি আছিলে গীতা আৰু কোৰাণ তেওঁ ৰাখিছিলে হয়নে গীতা আৰু কোৰাণ তেওঁ ৰাখিছিলে এই বিজয়নগৰ বংশৰ ভাষা কি আছিলে ভাষা তামিল ভাষা তেলেগু ভাষা আছিলে কি আছিলে তেলেগু ভাষা তেওঁলোকৰ চলিছিলে হয়নে তেলেগু ভাষা তেওঁলোকৰ চলিছিলে এই সংগম পিৰিয়ডৰ বিষয়ে আমি পঢ়া হ'ল কিবা ডাউট আছিলে নেকি ইয়াত সংগম পিৰিয়ড অৰ্থাৎ আমাৰ বিজয়নগৰ ডাইনাষ্টিৰ পৰা কেইবাটাও প্ৰশ্ন আহিব পৰীক্ষাত কিন্তু আমাৰ বাহমানিৰ বিষয়ে বেছি ধৰণৰ প্ৰশ্ন নাহে ঠিক আছে আমি এইখিনি বিষয়ে চাইছিলো নেক্সট আমি কি চাব লাগে নেক্সট আমি চাব লাগিছিলে সংগম হৈ গ'ল তাৰপৰা আমাৰ কেইটা বংশ আছিলে তাত সংগম বংশ আছিলে তাৰপৰা চালুভা বংশ আছিলে তুলুভা বংশ আছিলে আৰু কি আছিলে আমাৰ আৰবিদু বংশ আছিলে এই চাৰিটা বংশ আছিলে চালুভা বংশত বেছি দৰকাৰী চাব লগা নাই চালুভা নৰসিংহাই এই বংশ প্ৰতিষ্ঠা কৰিছিলে নেক্সট ৰজা আহিছিলে এজন কাম নাইকিয়া ইমাৰী বুলি এজন ৰজা আহিছিলে সেইজনক হত্যা কৰিলে কোনে এই ইমাৰী বুলি এজনক হত্যা কৰিলে কোনে বীৰ নৰসিংহাই হত্যা কৰিলে বীৰ নৰসিংহাই হত্যা কৰিলে বীৰ নৰসিংহাই হত্যা কৰি পেলাই এটা নতুন বংশ প্ৰতিষ্ঠা কৰিলে সেই বংশৰ নাম কি হ'ব তুলুভা বংশ প্ৰতিষ্ঠা কৰিলে ঠিক আছে নে বীৰ নৰসিংহাই কি বংশ প্ৰতিষ্ঠা কৰিলে তুলুভা বংশ প্ৰতিষ্ঠা কৰিলে এই তুলুভা বংশৰ এজন শক্তিশালী ৰজাৰ নাম ক'ব পাৰিবানে গুড কৃষ্ণদেৱৰায় হয়নে কৃষ্ণদেৱৰায় আৰু পৰীক্ষাত অহা মেইন পইণ্টটো হ'ল তোমাৰ কৃষ্ণদেৱৰায়ৰ বিষয় আহিব ঠিক আছে নে বেলেগ নাহিলে তোমাৰ কি হ'ব কৃষ্ণদেৱৰায়ৰ বিষয় আহিব এই কৃষ্ণদেৱৰায় অকল তুলুভা বংশৰে নহয় অকল সংগম মানে আমাৰ গোটেই বিজয়নগৰ এম্পায়াৰ ভিতৰত এজন লেখত ল'বলগীয়া নাম হ'ল তোমাৰ কৃষ্ণদেৱৰায় এজন কি হয় লেখত ল'বলগীয়া ৰজাৰ নাম তুলুভা ডাইনাষ্টি কোনে প্ৰতিষ্ঠা কৰিলে বুলি কৈছিলো তুলুভা ডাইনাষ্টি প্ৰতিষ্ঠা কৰিলে বীৰ নৰসিংহ হয়নে বীৰ নৰসিংহাই এই বংশ প্ৰতিষ্ঠা কৰিলে ছেকেণ্ড ৰজা আহিলে কোন কৃষ্ণদেৱৰায় আটাইতকৈ গুৰুত্বপূৰ্ণ ৰজা গোটেই বিজয়নগৰ ডাইনাষ্টিটোৰ ভিতৰত ঠিক আছে গোটেই বিজয়নগৰ এম্পায়াৰ ভিতৰত নট অনলি ফ্ৰম তুলুভা ডাইনাষ্টি গোটেই বিজয়নগৰ এম্পায়াৰৰ ভিতৰত কৃষ্ণদেৱৰায় কি আছিলে এজন শক্তিশালী ৰজা বা ইম্পৰ্টেণ্ট ৰজা আছিলে এওঁৰ কথা বাবৰেও তেওঁ তুজুকি বাবুৰ লিখি থৈ গৈছিলে যে মই যেতিয়া ভাৰত আক্ৰমণ কৰিছিলো সেই সময়ত এজনে শক্তিশালী ৰজা আছিলে বুলি তেওঁ উল্লেখ কৰিছে যিহেতু কাৰণ তেওঁ শক্তিশালী হ'ব কিন্তু হৰ্ষবৰ্ধন বা চন্দ্ৰগুপ্ত সমান শক্তিশালী নহয় কাৰণ তেওঁলোকৰ সময়তো বাবৰ নাই আহা চ' বাবৰে গম নাপায় তেওঁলোকৰ কথা চ' বাবৰে তোমাক কিছিলে ৰাণা সাংঘাক লগ পাইছে সেই ৰাণা সাংঘা শক্তিশালী হয় কিন্তু তেওঁটো হৰুৱাইছে অলৰেডি চ' এইজনৰ কথা তেওঁ তুজুকি বাবুত উল্লেখ কৰিছে যে কৃষ্ণদেৱৰায় এজন কি আছিলে শক্তিশালী ৰজা বুলি আছিলে পাৱাৰফুল কিং আছিলে এট ডেট টাইম পাৱাৰফুল কিং আছিলে হয়নে পাৱাৰফুল কিং আছিলে যেতিয়া বাবৰে আক্ৰমণ কৰিছিলে তেওঁ এখন কি আছিলে সংস্কৃত এখন ড্ৰামা লিখিছিলে সংস্কৃত ড্ৰামাখনৰ নাম ক'ব পাৰিবনে কি আছিলে জাম্বাৱতী কল্যাণম বুলি এখন লিখিলে সংস্কৃত ড্ৰামা লিখিছিলে ঠিক আছে নে তেওঁৰ দিনত অষ্টদিগ্গজ আছিলে
অষ্টদিগ্গজ দিগ্গজ মানে কি মানে বহুত জ্ঞানী মানুহৰ তেওঁ এখন ৰাজসভাত 8জনীয়া জ্ঞানীৰ মানে সাহিত্যিকৰ এটা দল আছিলে কিন্তু সেই দলটো জানো সব শুদ্ধ হ'ব বা সব জ্ঞানী হ'ব সবৰ নাম জানো আহিব সবৰ নাম নাহিলে তাৰ মাত্ৰ দুজনৰ নাম আহিলে একজনৰ নাম আহিলে তেনালীৰাম আৰু দ্বিতীয়জনৰ নামটো মোক কোৱা একজনৰ নাম আহিলে তেনালীৰাম আৰু দ্বিতীয়জনৰ নামটো মোক কোৱা কব পাৰিবানে কালিদাস ইয়াত ক'ৰ পৰা আহিব জিটি কেলে কমেণ্ট কৰি আছা মই গম পাওঁ নোৱাৰা বুলি মই সেইকাৰণে সুধিছোঁ তোমালোকে ইমান ডিপলি ষ্টাডিয়ে কৰা নাই ক'ব পাৰিবা আলাচানী পেডান্না বুলি এজন কি আছিলে তেওঁ ৰাজসভাত থকা এজন কি আছিলে গুৰুত্বপূৰ্ণ কি আছিলে কবি আছিলে সেই অষ্টদিগ্গজৰ ভিতৰত তেওঁলোকৰ নাম তাত সোমাইছে ঠিক আছে সংস্কৃত ড্ৰামাখনৰ নাম কি জাম্বৱতী কল্যাণম ঠিক আছে তাৰপৰা আমুক্ত মাল্যাদা বুলি এখন কি আছিলে এটা তেলেগু পয়েম আছিলে আমুক্ত মাল্যাদা বুলি এটা কি আছিলে সংস্কৃত পয়েম কি আছিলে আমাৰ তেলেগু পয়েম আছিলে তেলেগু পয়েম সেই সময়ত লিখা হৈছিলে বুজি পাইছা সো এইখিনি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয় বিজয়নগৰ এম্পায়াৰৰ পৰা আটাইতকৈ শক্তিশালী ৰজা কৃষ্ণদেৱৰায়ৰ বিষয়ে থকা এটা কি ইম্পৰ্টেণ্ট কি হয় মানে ইম্পৰ্টেণ্ট এইবিলাক কি হয় ইনফৰমেশ্যন হয় ঠিক আছে না ইনফৰমেশ্যনখিনি গম পাইছা ওকে এতিয়া মই কালি কৈছিলোঁ যে এখন চহৰ নিৰ্মাণ কৰিছিলে চহৰখনৰ নাম কি আছিলে এখন চহৰ নিৰ্মাণ কৰিছিলে এই কৃষ্ণদেৱৰায়ে নিৰ্মাণ কৰা চহৰখনৰ নাম কি আছে মই কৈছিলোঁ ক'ব পাৰিবানে নাংগালপুৰম কি আছিলে নাংগালপুৰম নামৰ এখন কি তেওঁ চহৰ নিৰ্মাণ কৰিছিলে হয় না আৰু বিঠ্ঠল স্বামী মন্দিৰ তেওঁ নিৰ্মাণ কৰিছিলে হয় না বিঠ্ঠল স্বামী টেম্পল বা মন্দিৰ হয় না টেম্পল তেওঁ কি কৰিছিলে নিৰ্মাণ কৰিছিলে সো এইবিলাক কাৰ বিষয়ে পালো বিজয়নগৰ এম্পায়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰজা কোন নাম আছিলে নামটো আছিলে কৃষ্ণদেৱৰায়ৰ বিষয়ে আমি গম পালো ঠিক আছে না কৃষ্ণদেৱৰায়ৰ পাছত নামটো কিবা কোৱা অচ্যুত দেৱবৰ্মন কি আছিলে অচ্যুত দেৱৰায় গুড বৰ্মন নহয় হয়নে অচ্যুত দেৱৰায় ঠিক আছে সো তুলুভা ডাইনাষ্টি আমি চাই আছো তুলুভা ডাইনাষ্টি মই দুবাৰ কি লিখো গম পাওঁ দাদা তোমালোকৰ লিখনিবিলাক চাই থাকিলে বস্তুবিলাক মনলৈ আহি থাকে ঠিক আছে নে এই তুলুভা ডাইনাষ্টিৰ প্ৰথম সম্পাদক আহিব আকৌ ইয়াত প্ৰথম ৰজা কি নাম আছিলে প্ৰথম ৰজা তুলুভা ডাইনাষ্টি বীৰ নৰসিংহকে ইংলিছত নৰসিংহা বুলি কোৱা হ'ব দুই আহিলে কৃষ্ণদেৱৰায় এই কৃষ্ণদেৱৰায়ৰ বিষয়ে আমি গম পালো নে তেওঁ কি আছিলে তেওঁ এজন শক্তিশালী ৰজা আছিলে তুজুকি বাবৰে তেওঁৰ নাম উল্লেখ কৰিছে হয়নে তাৰপৰা তেওঁৰ দুখন গ্ৰন্থ মানে দুখন কিতাপ তেওঁৰ সময়ত ৰচনা হৈছিলে কি আছিলে এখন আমুক্ত মাল্যাদা আৰু কি আছিলে জাম্বৱতী কল্যাণম আছিলে ঠিক আছে নে ওকে তাৰপৰা কি আহিব থাৰ্ডজন ৰজাৰ নাম কি ক'লো মই থাৰ্ডজন ৰজাৰ নাম কি ক'লো কোৱা অচ্যুত দেৱৰায় ঠিক আছে নে অচ্যুত দেৱৰায় এইবিলাক ৰজাৰ বিষয়ে পঢ়িব নালাগে ইমানকে অচ্যুত দেৱৰায় ঠিক আছে নে তাৰপৰা আহিব কোন সদাশিৱ ৰায় আৰু কোন আহিব সদাশিৱ ৰায় ঠিক আছে নে এই সদাশিৱ ৰায়ে সেনাপতি নিয়োগ কৰিছিলে কাক সেনাপতি হিচাপে নিয়োগ কৰিছিলে কোৱা সদাশিৱ ৰায় কাক সেনাপতি হিচাপে নিয়োগ কৰিছিলে কাক তোমালোকে বিজয়নগৰ এম্পায়াৰ বিষয়ে ইমান ডিটেইল মানে কিয় নাই পঢ়া আগতে ৰাম ৰায় তোমাৰ অকল কমেণ্ট কেইটা পাওঁ আৰু কি হয় ৰাম ৰায় ঠিক আছে নে ৰাম ৰায় তেওঁ কাক এপইণ্ট কৰিছিলে ৰাম ৰায়ক তেওঁ সেনাপতি হিচাপে নিয়োগ কৰিছিলে ৰাম ৰায় আৰু ৰাম ৰায়ৰ পাছত বেলেগ এজন আহিলে কোন আহিলে তিৰুমাল বুলি এজন আহিল আৰু এই তিৰুমলে কি কৰিলে তেওঁ হত্যা কৰিলে কৰি পেলাই বোলে তোমাৰ বংশ নচলিব বোলে মোৰ বংশ চলিব কি বংশ চলিব তিৰুমলে প্ৰতিষ্ঠা কৰিলে আৰবিডু বংশ আৰবিডু ডাইনাষ্টি তেওঁ প্ৰতিষ্ঠা কৰিলে হৈ গ'ল খতম কমপ্লিট আৰবিডু বিষয়ে পঢ়িব লগা নাই মানে পৰীক্ষাত নাহে ঠিক আছে সো আৰবিডু বংশ খতম ঠিক আছে সো আমাৰ বামনি এতিয়া চাব লাগে বামনিটো মই বৰ বিশেষ নকওঁ ঠিক আছে নে বামনিৰ বিষয়ে মই বিশেষ নকওঁ পৰীক্ষাত কম আহে বামনি বামনি ডাইনাষ্টি কি হ'ব বামনি কৰিছিলে ইয়াছে বিজয়নগৰ ওপৰ আছিলে বামনি হয় না
বাহমনি কি হ'ল বাহমনি 5 টুকুৰাত ভাগ হৈ যায় তাৰ আগতে 5 টুকুৰাত ভাগ হোৱাৰ আগতে বাহমনিৰ ৰজা কোন আছিলে সো বাহমনি বংশৰ মানে প্ৰতিষ্ঠা কৰিছিলে কোনে হাছান গাংগু হাছান গাংগুই কৈছিলে বাহমনি বংশ প্ৰতিষ্ঠা কৰিছিলে কোন পাইছা নে কিবা দিগদাৰ পাইছা হাছান গাংগুই কৈছিলে বাহমনি বংশ প্ৰতিষ্ঠা কৰিছিলে নেক্সট কোৱা হাছান গাংগুৰ পাছত কোন আহিব ৰজা হাছান গাংগুৰ কি হ'ব মহম্মদ শাহ আহিব এই মহম্মদ শাহ কোন হ'ব এই মহম্মদ শাহে ইয়াত গৈ পেলাই কৃষ্ণদেৱৰায়ৰ লগত যে আক্ৰমণ যে কৰিছিলে এই ৰায়চুৰৰ কাৰণে যে আক্ৰমণ কৰিছিলে সেই জনতা কৈছিলে মুহাম্মদ কিছিলে প্ৰথম ঠিক আছে এই মুহাম্মদ প্ৰথম কৈছিলে বাহমনি বংশৰ সেকেন্ডজন ৰজা আছিলে ঠিক আছে তাৰপা আহিব কোন ফিৰোজ শাহ আহিব এই ফিৰোজ শাহ দেৱৰায় ওৱান লগত লাগিছিলে হয় দেৱৰায় ওৱান লগত হ'লে ফিৰোজ শাহ লাগিছিলে আৰু তাৰপা কোনে শিহাবুদ্দিন আহিব তাৰপা কোন আহিব শিহাবুদ্দিন আহিব আৰু শিহাবুদ্দিন আহি পেলাই কোন আহিব কোৱা ফিৰোজ শাহ তুগলক আকৌ নহয় আকৌ দেই খেলিমেলি নকৰিবা ফিৰোজ শাহ সেইকাৰণে অপচনৰ দিগদাৰ কৰিব তাৰপা আহিব তোমাৰ আটাইতকৈ দিগদাৰ লগাব আলাউদ্দিন হুমায়ুন এই নামটো দিগদাৰ কৰিব যদি হুমায়ুন দিয়া প্ৰশ্ন থাকে সিধাই তুমি কি নাভাবিবা চাবা যে এইটো বাহমনিৰ হ'ব পাৰে যদি আলাউদ্দিন দিয়া থাকে তোমালোকে নাভাবিবা যে এইটো হুমায়ুনে হয় ঠিক আছে হুমায়ুন নহ'ব পাৰে এই হুমায়ুন কোন হয় বাহমনি বংশ হুমায়ুন তাৰপা আহিব আটাইতকৈ জ্যেষ্ঠ ৰজা কোন আহিব মানে ভাল ৰজা এই বংশ কালিমুল্লা বছ বাকী আৰু ইয়াত আমাৰ পঢ়িব লগা নাই এইটো কোন আহিব কালিমুল্লা খতম এইটো কোন হ'ব বাহমনি বংশ খতম হ'ব ঠিক আছে নে এতিয়া চোৱা বাহমনি বংশ খতম হ'ব সো বাহমনি বংশত কি আছিলে বাহমনি বংশৰ 5টা টুকুৰা মই নামটো উল্লেখ কৰি দিছো ইয়াত যে আছিলে ন 5টা ভাগ আছিলে 1 2 3 4 5টা ভাগ ঠিক আছে ইয়াত 5টা ভাগ আছিলে এটা আছিলে গোলকুণ্ডা এটা আছিলে আহমেদনগৰ এটা আছিলে বেৰাৰ আৰু এটা আছিলে বিজয়নগৰ ঠিক আছে এই কি আছিলে 5টা ভাগ কৰিছিল তোমাৰ বাহমনি বিষয়ৰ বাহমনি সাম্ৰাজ্য আছিলে ঠিক আছে এটা কি আছিলে এটা আছিলে আহমেদনগৰ আছিলে ঠিক আছে আৰু এটা আছিলে বেৰাৰ বুলি এটা আছিলে আৰু এটা আছিলে বিজাপুৰ বুলি এটা আছিলে বা বিজানগৰ বিজাপুৰত আছিলে তোমাৰ বেদাৰ আৰু এটা আছিলে বিদাৰ আৰু এইফালে কৈছিলে গোলকুণ্ডা আৰু কোন আছিলে গোলকুণ্ডা ঠিক আছে মই আগৰ পঢ়াতে কৈছিলো মই যে বেটেল অফ আগৰ ক্লাছত কৈছিলো দেই বেটেল অফ টেলিকোটা যে হৈছিলে এই বেটেলখনত কি হৈছিলে এই বেটেলখনত মই কৈছিলো যে এই বাহমনি সাম্ৰাজ্যৰ 5টা ভাগৰ 4টাই এই বেটেল অফ টেলিকোটাত ভাগ লৈছিলে কোনে লোৱা নাছিলে ভাগ এই বেৰাৰখনে ভাগ লোৱা নাছিলে এই বেৰাৰে বেটেল অফ টেলিকোটাত ভাগ লোৱা নাছিলে এই বেৰাৰ বাদ দি এই 4টাই একেলগে কাক হামলা কৰিছিলে কাক এটেক কৰিছিলে বিজয়নগৰক এটেক কৰিছিলে হয়নে এই একেলগে কৈছিলে বিজয়নগৰক এটেক কৰিছিলে আৰু এখন কেতিয়া হৈছিলে 1565 কৈছিলে বেটেল অফ টেলিকোটা ঠিক আছে বেটেল অফ টেলিকোটা কেতিয়া হৈছিলে 1565 হৈছিলে গম পালো নে হ'বনে আৰু ক'ব লাগিব নি আৰু ক'ব লগা নাই কাৰণ ইয়াৰ পৰা বেছি অহা নাযায় বাহমনিৰ পৰা আৰু বিশেষ অহা দেখা নাযায় ঠিক আছে ওকে সো আমি সিকুৱেন্সটো আমাৰ খেলিমেলি হোৱা নাই নহয় সব ওকে আছে ফাৰ্ষ্টতে আমি কি পঢ়িলো হাসি নামাৰিবা শুন কাণ চেপা দিম কিমানখিনি পঢ়িলো চাবা দেই আৰু মই ভাবো তোমালোকৰ সকলো মনত আছে হাসি নামাৰিবা শুন কাণ চেপা দিম তাৰপা আহিলে ISPK হয়নে তাৰপা আহিলে কোন ISPK হৈ গ'ল তাৰপা গুপ্তা আহিলে হৰ্ষবৰ্ধন আহিলে হয়নে তেনেকৈ আহি গ'ল তোমাৰ তাৰপা এইবিলাক কি আছিলে আমাৰ একেবাৰে সংগম পিৰিয়ড আহিলে হয়নে চেৰা চোল পাণ্ডিয়া সেইখিনি পঢ়িলো আমি হয়নে বাকাটাকা পঢ়িলো আমি চালুক্য বাদামী চালুক্য বাটাপি হয়নে সেইখিনি আমাৰ পঢ়া হৈ গ'ল সেইখিনি পঢ়াৰ পাছত আমি সোমাই দিলো আমাৰ কি আছিলে আমাৰ যিবিলাক মুছলিম এটেক আছিলে আমি সেইখিনি বিষয়ে পঢ়িলো তাৰ পৰা আমাৰ নেক্সট টিপ আছে আমাৰ ডালিম খেতি কৰি তোমাক কি লৈ দিম তোমাক শাৰী লৈ দিম এইটো পঢ়িলো হয়নে এইটো পঢ়োতে আমি কি পাইছিলো আমি ইয়াত তুগলক বংশ যিটো আছিলে তোমাক ক'ব আমি তুগলক পাইছিলো হয়নে এই তুগলকত মহম্মদ বিন তুগলক এই মহম্মদ বিন তুগলকৰ দুটা বংশ কি হলো সেপাৰেট হৈছিলে বিজয়নগৰ সেপাৰেট হৈছিলে এইটো পঢ়ি দিলো আমি আৰু আমাৰ বাহমনি সেপাৰেট হৈছিলে এইটো পঢ়ি দিলো আমি হয়নে
তাৰ পৰা এতিয়া আমাৰ কোন আহিব এতিয়া আমাৰ বাবৰ আহিব মানে এতিয়া আমাৰ বাবৰ আহিব সো ফাৰ্স্ট সিকুৱেন্সটো কি আছিল আমাৰ যে মুছলিম এটেক বুলি আমি এনেকৈ হেডিং কৰি লৈছিলো মানে মুছলিম এটেক বুলি আমি এনেকৈ হেডিং কৰি লৈছিলো আৰু ইয়াত আমি এনেকৈ কৈছিলো কোন আহিলে গাজনবী আহিছিলে তাৰ কৈছিলে আমাৰ যিজন ৰজা আহিলে ন আমি তাৰপৰা সেইজন চালো তাৰপৰা আমি কাক চালো এতিয়া আমাৰ চালো বাবৰৰ বিষয়ে আমি এতিয়া চাবলৈ আছে না গাজনবী আহিছিলে হয়নে গাজনবীৰ বিষয়ে কিবা তাৰ আছিলে নি গাজনবী চোৱা হৈছিলে নে গাজনবী চোৱা হৈছিলে গাজনবী চোৱা হ'ল জম্মু কাশ্মীৰ ঘড়ী আহিলে ঘড়ী চালো তাৰপৰা কি আহিলে আমাৰ ডাইনেষ্টিখিনি আহিলে ডাইনেষ্টি মানে কোন আহিলে আইবাক আহিলে আৰু আইবাকৰ পাছত আমাৰ কোন আহিলে আইবাকৰ পাছত আমাৰ কোন আহিলে এতিয়া বাবৰ আহিব হয়নে সো আইবাকৰ মানে আইবাকে আৰম্ভ কৰিছে গোটেই ডাইনেষ্টি কেইটা খতম কৰিলে স্লেভ ডাইনেষ্টিৰ বিষয়ে পঢ়িলো তুগলক পঢ়িলো আমি সৈয়দ ডাইনেষ্টি পঢ়িলো লোডি পঢ়িলো খতম কৰিলো বিজয়নগৰ পঢ়িলো বাহমনি পঢ়িলো খতম কৰিলো এতিয়া বাবৰৰ পৰা আৰম্ভ কৰিম বাবৰৰ পৰা আৰম্ভ কৰিম বাবৰ একদম ভালকে মন দিবা আমাৰ এই পিৰিয়ডটো কি হয় বাবৰৰ এই সময়খিনি বহুত দীঘলীয়া এটা সময় হয় ঠিক আছে এইটো এটা বহুত আমাৰ দীঘলীয়া সময় হয় আমি এতিয়া বাবৰৰ পৰা ডিটেইল আলোচনা কৰিম ঠিক আছে এই তিৰুমলে কি স্যাৰ তিৰুমলে কি কৈছিলে তিৰুমলে তোমাৰ লাষ্টৰ বংশ যিটো আছিলে সেই বংশটো প্ৰতিষ্ঠা কৰিছিল কি বংশ আছিলে কি আছিলে আৰবিটো বংশ প্ৰতিষ্ঠা কৰিছিলে হল না এতিয়া আমাৰ কি হ'ব মোগল আৰম্ভ হ'ব ঠিক আছে আমাৰ এতিয়া মোগল আৰম্ভ হ'ব ঠিক আছে মোগল পিৰিয়ড আৰম্ভ হ'ব ঠিক আছে মোগল পঢ়িম এতিয়া আমি ঠিক আছে আমি কি কৰিম এতিয়া মোগল পঢ়িম ওকে মোগল বাবৰৰ ভাল নাম কি আছিলে জাহিৰুদ্দিন মুহাম্মদ মুহাম্মদত আকৌ এটা এ লাগিব নে মুহাম্মদ MMAD লাগিলে লাগিব নালাগিলে নাই জাহিৰুদ্দিন মুহাম্মদ বুলি তেওঁ আহিব ঠিক আছে এই জাহিৰুদ্দিন মুহাম্মদ বাবৰ একচুয়ালি কোন আছিলে গম পোৱা নে বাবৰ আমি অলপ চাই ল'ব লাগিব হয়নে বাবৰৰ বিষয়ে আমি অলপ চাই ল'ব লাগিব বাবৰ কোন আছিলে ঠিক আছে বাবৰ আছিলে তোমাৰ গম পোৱা নে বাবৰ আছিলে ফাৰগানা ঠিক আছে ফাৰগানা ইফালে কি আছে পাকিস্তান আৰু পাকিস্তান পাই পেলাই কি ইফালে কি আছে আফগানিস্তান এই আফগানিস্তানৰ ফাৰগানাত কি আছিলে বাবৰ আছিলে আফগানিস্তানৰ ফাৰগানাত কি আছিলে বাবৰ আছিলে বাবৰ কিমান বছৰ বয়সত ৰজা হৈছিলে 13 বছৰ বয়সত বাবৰ ৰজা হৈছিল ঠিক আছে বাবৰৰ কি হ'ল বাবৰে কি ভাবিলে বাবৰৰ সেই সময়ত একো অস্তিত্ব নাইকিয়া হৈছিলে যি সময়ত বাবৰ ভাৰতলৈ আহিবলৈ সুবিধা পালে ঠিক আছে যদি বাবৰক ভাৰতলৈ মাতি নানিলেহেঁতেন যদি বাবৰক ভাৰতলৈ মাতি নানিলেহেঁতেন বাবৰ আহিব পাৰিলেহেঁতেন নে কোনো কাৰণে বাবৰ আহিব পাৰিলেহেঁতেন নে বাবৰ আহিব নোৱাৰিলেহেঁতেন ঠিক আছে বাবৰ আহিব নোৱাৰিলেহেঁতেন ঠিক আছে ওকে বাবৰি মছজিদ স্যাৰ বাবৰি মছজিদত বহুত টাইম আছে ঠিক আছে সব টাইমৰ আগত একো নহয় সব মই সব কৈ যাম ঠিক আছে বাবৰ কি হ'ল বাবৰ আহিব নোৱাৰিলে ঠিক আছে চোৱা এই বাবৰ কি অস্তিত্ব নাইকিয়া হ'ল সেই সময়ত ঠিক আছে বাবৰ যলৈকে যায় তাতে হাৰি আহে যলৈকে যায় তাতে হাৰি আহে তো কি হ'ল ফাৰগানা আছিলে ঠিক আছে ফাৰগানা পৰা সামাৰকান্দ বুলি এডোখৰ জেগা আছিলে সামাৰকান্দলৈ গ'ল সামাৰকান্দত হাৰিলে সামাৰকান্দত হাৰি পেলাই তেওঁ ক'ত গ'ল এইফালে গাজী আছিলে হয়নে গাজীত হাৰেগে তেওঁ গাজীত হাৰে তেওঁ যলৈকে যায় তালৈকে হাৰে ঠিক আছে তেওঁ য'ত যায় তালৈকে হাৰে ঠিক আছে তেওঁ সামাৰকান্দ জিকিলে সামাৰকান্দ জিকাৰ পাছত তেওঁ যেতিয়া ঘূৰি গ'ল এই মানে এই টেৰিটৰিটো আকৌ বেলেগে জিকি ল'লে আকৌ তাৰ পৰা ইয়ালৈ আহোঁতে আকৌ বেলেগে জিকি ল'লে এডোখৰ চ' তেওঁ এতিয়া কোনোকো যাবলৈ নোৱাৰা হৈ থাকিলে বাবৰৰ অৱস্থা একদম বেয়া হৈ থাকিলে আফগানিস্তান জেগাডোখৰ তেনেকুৱা তাত পাহাৰীয়া জেগা তাত তুমি যদি জিকা তুমি যদি কাইলৈ সেই জেগাডোখৰ অলপ দিনৰ কাৰণে এৰি দিয়া বেলেগে অধিগ্ৰহণ কৰি ল'ব চ' বাবৰৰ লগত তেনেকুৱা হৈছিলে বাবৰ মানে যলৈকে যায় তাতে হৰুৱাই পঠিয়ায় বাবৰে লাষ্টত কেইজনমান সৈন্য লৈ পেলাই খুজি মাগি গাঁৱত ডকাইত কৰি পেলাই চুৰ কৰি পেলাই তেনেকে খাবলগীয়া হৈছিলে বাবৰৰ অৱস্থা মানে পাছলৈ বহুত বেয়া হৈ গৈছিলে কিয় বেয়া হৈ গৈছিলে কাৰণ বাবৰৰ কি হৈছিলে যুদ্ধ কৰিব পৰা শক্তি নাইকিয়া হৈ গৈছিলে কাৰণ তেওঁৰ লগত কোনো ধৰণৰ তেওঁ অস্তিত্ব মানে প্ৰায় নাইকিয়া হৈ গ'ল আৰু সেই সময়ত যদি কাৰোবাক মাতি দিয়া তুমি যাৰ ঘৰ নাই আৰু সেই মানুহজন তুমি যদি ঘৰলৈ মাতিবা থাৰ্ড পাৰ্টি যেতিয়া সোমাব তোমাৰ ঘৰত কি হ'বই নিগাজিগা থাকি ল'ব কাৰণ ঘূৰি গৈ পেলাই থাকিবলৈ বাবৰৰ ঘৰ নাইকিয়া হৈছিলে হয়নে চ' বাবৰ কি হ'ল প্ৰথমে কি আহিলে সামাৰকান্দ জিকিলে মানে হাৰিলে সামাৰকান্দত আহিলে তেওঁ তাত অস্তিত্ব নাইকিয়া হ'ল গাজী গ'ল গাজীটো তেওঁৰ অস্তিত্ব নাইকিয়া হৈ গ'ল ঠিক আছে ওকে এতিয়া সেই সময়ত ভাৰতত কাৰ শাসন আছিলে ভাৰতত দিল্লীত আছিলে আমাৰ ইব্ৰাহিম লোধি শাসন আছিলে ভাৰতত দিল্লীত ইব্ৰাহিম লোধি শাসন আছিলে ইব্ৰাহিম লোধি খুৰাক কোন আছিলে খুৰাক আছিলে আলম খান লোধি তাতে আলম খান লোধি আছিলে হয়নে তাত আলম খান লোধি আছিলে আৰু এইফালে কৈছিলে পাঞ্জাৱত তেওঁৰে সুবেদাৰ বা তেওঁৰে মানে এজন সেনাপতি দৌলত খান লোধি আছিলে হয়নে দৌলত খান লোধি আছিলে আৰু এইফালে আমাৰ ৰাজস্থানত কৈছিলে আমাৰ এইফালে কৈছিলে আমাৰ ৰাণা সাংগা আছিলে আৰু তলত কৈছিলে আমাৰ এতিয়া মধ্য প্ৰদেশৰ অঞ্চলত কৈছিলে মেদিনী ৰায় আছিলে ভালকে মন দিবা
দিল্লীত কোন আছিলে ইব্ৰাহিম লোধি শাসন আছিলে পাঞ্জাৱত দৌলত খান লোধি শাসন আছিলে আৰু ওপৰ ফালে এই অঞ্চল কোন আছিলে আলাম খান লোধি এই আলাম খান লোধি ইব্ৰাহিম লোধি খুৰাক আছিলে আৰু দৌলত খান লোধি তেওঁ সেনাপতি আছিলে আৰু ৰাজস্থান কোন আছিলে আমাৰ ৰাণা সাংগা আছিলে আৰু এমপিত কোন আছিলে আমাৰ মেদিনী ৰায় আছিলে এই ইব্ৰাহিম লোধিৰ লগত না ৰাণা সাংগাৰ ভাল আছিলে না মেদিনী ৰায়ৰ লগত তেওঁৰ সম্পৰ্ক ভাল আছিলে আৰু দৌলত খান লোধিয়ে আলাম খান লোধিয়ে ভাবিলে যে আমাৰ বংশৰ এজন মানে শাসকে আমাৰ ওপৰত কণ্ট্ৰল কৰি আছে এইটো এটা লাজৰ কথা চ' দুইজনে মিলি প্লেন কৰিলে যে আমি এওঁ হৰুৱাই পেলাই আমাৰ দ্বাৰা শাসন কৰা হওক গোটেই ৰাজবংশ আমি ল'ব লাগে বুলি তেওঁলোকে সেই সময়তে ভাবিলে ঠিক আছে নে চ' এই ভিতৰলৈ সোমোৱাৰ আগত আমি অকণমান বাবৰৰ বিষয়ে চাই লওঁ বাবৰৰ দেউতাকৰ নাম কি কোৱা বুজিছানে বাবৰৰ দেউতাকৰ নাম কি উমৰ শেখ কি আছিলে উমৰ শেখ ফাদাৰ বাবৰৰ ফাদাৰৰ নাম কি উমৰ শেখ আৰু মাকৰ নাম কি কুতলুক ঠিক আছে নে মাকৰ নাম কি আছিলে কুতলুক আৰু বাবৰ কিমান চনত জন্ম বাবৰ জন্ম এটা ভাল দিনত তোমালোকৰ কাৰণে এটা ভাল দিন আৰু বাবৰৰ কাৰণে ভাল হ'ল নে গম নাপাওঁ কি আছিলে 14 ফেব্ৰুৱাৰী 1483 বাবৰৰ জন্ম ঠিক আছে নে 14 ফেব্ৰুৱাৰী 1483 ভেলেণ্টাইন ডে 14 নহয় জানো হয় 14 ফেব্ৰুৱাৰী 1483 কি হৈছিলে বাবৰৰ জন্ম হৈছিলে আৰু 13 বছৰ বয়সত বাবৰ কি হৈছিলে শাসন অধিষ্ঠিত হৈছিলে বাবৰৰ ভাল নাম কি জাহিৰুদ্দিন মোহাম্মদ ঠিক আছে নে তেওঁ এটা উপাধি আছিলে কি আছিলে উপাধি তেওঁ উপাধি কি আছিলে কোৱা বাবৰৰ উপাধি কি আছিলে কোৱা বাবৰৰ বংশ উপাধি মিৰ্জা আছিলে বাবৰ মিৰ্জা উপাধি লৈছিলে তেওঁ শাসন কি আছিলে উপাধি মিৰ্জা উপাধি লৈছিলে তো ইয়াত কি হ'ব উমৰ শেখ মিৰ্জা হ'ব বাপেকৰ নাম কি হ'ব উমৰ শেখ মিৰ্জা বাপেকৰ নাম হৈ যাব ঠিক আছে নে চ' এইটো বাবৰৰ আছিলে হিষ্ট্ৰী ওকে চ' বাবৰ কি হ'ল এতিয়া ইয়াত কোন আছিলে ইব্ৰাহিম লোধিক এতিয়া হৰুৱাবৰ কাৰণে গোটেইখিনি প্লেন কৰিলে দৌলত খান লোধি পালাম খান লোধি ঠিক আছে নে এইসকলে কৰিলে প্লেন কৰিলে আৰু এই ৰাণা সাংগাই তেওঁলোকে গোটেইকেইজনে প্লেন কৰিলে কিন্তু মেদিনী ৰায় সেই সময়ত নাই দেই এই মেদিনী ৰায় ছেপাৰেটকৈ আছে ঠিক আছে নে মেদিনী ৰায় ছেপাৰেটকৈ আছে ওকে চ' এই গোটেইকেইজনে মিলি পেলাই ভাবিলে যে আমি বাবৰক হৰুৱাব লাগে ঠিক আছে নে চৰি ইব্ৰাহিম লোধি হৰুৱাব লাগে চ' হৰুৱাবলৈ কি কৰিব লাগিব তেতিয়া বাবৰকে মাতি দিওঁ বাবৰে সেই সময়ত লাহে লাহে এই পাকিস্তানৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত কি কৈছিলে চুচুক চামাককে আহি পেলাই সৰু সৰু অঞ্চলবিলাক নিজৰ অধীনলৈ যুদ্ধ কৰি মেলি লৈ গৈছিলে আৰু যেতিয়া বাবৰৰ ওচৰলৈ খবৰ গ'ল যে বাবৰ ভাই তুমি মানে ভাৰতলৈ আহিব লাগে বোলে কেলৈ যাম কি হ'ব তাত বোলে ইব্ৰাহিম লোধি নামৰ এজন ৰজা আছে সেই ৰজাজনক পৰাস্ত কৰিব লাগে বোলে তেতিয়া মোৰ কি লাভ হ'ব তোমাক আমি গিফ্ট দিম তোমাক আমি টকা পইচা দিম আৰু সেই ৰাজ্যখন বহুত ধনী ইব্ৰাহিম লোধি থকা ৰাজ্যখন বহুত ধনী তুমি তালৈ ব'লা তাত গৈ পেলাই তুমি যুদ্ধ কৰি জিকা আমি ছাপৰ্ট কৰিম তোমাক আমাৰ সৈন্য সামন্তও দিম দৰকাৰ হ'লে তুমি লাগিবা আৰু পাছত মানে তুমিতো সেইখন ৰাজ্যৰ সম্পত্তিটো পাবাই লগতে আমাৰ ফালৰ পৰা তোমাক পাৰ্চনেলি কি দিম গিফ্ট দিম বুলি ক'লে চ' বাবৰে ভাবিলে যা একো নাই সিটো আহিবলৈ ৰেডি থাকিব হয়নে তেওঁ ভাবিলে ঠিকে আছে যে ইমানখিনি ছাপৰ্টাৰ আছে মই ভাৰতলৈ গুচি যোৱাই ভাল হ'ব ঠিক আছে চ' ভাৰতলৈ আহিয়েই তেওঁ কাক লগ পাব মানে প্ৰথমে আহি পাব এই দৌলত খান লোধিয়াত আছে চ' ইয়াত তেওঁ যেতিয়া সেনা লগাই দিলে সেনা লগোৱালৈকে আমাৰ মানে ইব্ৰাহিম লোধিয়ে গমেই নাপায় সেনা লগাই দিলে লাইনকে সেনা লগাই দিলে কিন্তু তেতিয়া ইব্ৰাহিম লোধিয়ে কথাটো গমেই নাপায় যে সেনা আহি পেলাই লাগি গ'ল ঠিক আছে নে গমেই নাপায় তাৰ পাছতে ইব্ৰাহিম লোধিয়ে গম পাইছে যে কি হ'ব এতিয়া বোলে কোন আহিলে বোলে বাবৰ সোমাই দিলে বাবৰ বুলি এজন আহিছে ৰজা খাতাৰনাক ৰজা তেওঁ সোমাই দিলে ক'ৰ পাইছে বোলে আফগানিস্তানৰ পৰা আহিছে ঠিক আছে নে ঠিক আছে ওকে এতিয়া চোৱা এতিয়া কথাটো হ'ল যে যেতিয়া ৰজা সোমাই গ'ল এতিয়া খবৰটো এতিয়া ইব্ৰাহিম লোধিয়ে কাৰ লগত আলোচনা কৰিব ইব্ৰাহিম লোধিয়ে দৌলত খানৰ লগত আলোচনা কৰিছে আৰু আলাম খান লোধিৰ লগত আলোচনা কৰিছে চোৱা ঘৰৰ মানুহ যেতিয়া শত্ৰু হয় তুমি যি কৰিলেও জিকিব নোৱাৰা ঠিক আছে নে ওকে এই দৌলত খান লোধি আৰু আলাম খান লোধি কি ক'লে এই ইব্ৰাহিম লোধিয়ে সেনাসমূহ 3 ভাগ কৰিলে তেওঁ এভাগ দিয়ে দৌলত খান লোধিক দিলে বোলে এইখিনি কাম তুমি কৰিবা আৰু অলপ কি কৰিলে সেনা আলাম খান লোধি দিলে যে এইখিনি সেনা তুমি কণ্ট্ৰল কৰিবা আৰু আধা মই কণ্ট্ৰল কৰিম বুজিছানে চোৱা তেওঁ বিষয় ষড়যন্ত্ৰ দুইজনে ৰচনা কৰিলে আৰু দুইজনৰ ওপৰত কিমান বিশ্বাস কৰিলে বিশ্বাস বৰ বেয়া বস্তু চাই চিন্তি বিশ্বাস কৰিব লাগে তুমি বন্ধু চিনি পাত লাগিলে সময় লগ কোনো কথা নাই যাতে ভালদৰে পাৰ কৰিব লাগে সেইটো সম্পৰ্ক ঠিক আছে নে আৰু যিটো কথা তুমি শত্ৰু ক'ব নোৱাৰা কথা কেতিয়াও বন্ধুকো নক'বা ভালকে মন ৰাখিবা ঠিক আছে নে এই দৌলত খান লোধি আৰু আলাম খান লোধিয়ে লগ লাগি পেলাই এই ৰাণা সাংগাৰ লগত বুদ্ধি কৰি কাক মাতিলে বাবৰক মাতিলে আৰু ইয়াত লাইন কৰি লগাই দিলে ঠিক আছে নে লাইন কৰি লগাই দিলে ক'ত হাৰিয়ানাৰ পানীপতত যেতিয়া লাইন লগাই দিলে তেতিয়া গম পাইছে ইব্ৰাহিম লোধি শেষ এই দুইটা পাৰ্টিয়ে বাবৰক ছাপৰ্ট কৰি গ'ল গোটেই দিন জোৰা যুদ্ধৰ অন্তত সন্ধিয়ালে কি হ'ল সন্ধিয়ালে কাক হৰুৱালে ইব্ৰাহিম লোধি হৰুৱালে 1526 পানীপথৰ প্ৰথম যুদ্ধত কাক হৰুৱালে 1526 পানীপথৰ প্ৰথম যুদ্ধত কাক হৰুৱালে বাবৰে ইব্ৰাহিম লোধি হৰুৱালে ঠিক আছে নে 1526
কি হ'ল পানিপথৰ প্ৰথম যুদ্ধ 1526 কি হ'ল পানিপথৰ ফাৰ্ষ্ট বেটেল অফ পানিপথ আৰু পানিপথৰ বেটেলৰ বিষয়ে কেতিয়াবা পাহৰিবানে বাৰু তোমালোকে মোক কোৱাচোন কেতিয়াবা কোন চন হৈছিলে কোনে আহিছিলে কোন নাই কেতিয়া পাহৰিবানে কেতিয়াও নাপাহৰা গোটেই সিকুৱেন্সটো মেপিং কৰি লোৱা ব্ৰেইনৰ পৰা মেপিং কৰি যে ৰাণা সাংগা দৌলত খান লোদী আলম খান লোদীয়ে মিলি পেলাই কাৰ বিৰুদ্ধে ইব্ৰাহিম লোদীৰ বিৰুদ্ধে গৈছিলে ষড়যন্ত্ৰ ৰচনা কৰি পেলাই বাবৰক মাতি আনি পেলাই চামাৰকান্দ বিলাক হৰুৱাই পেলাই পাৰ হৈ আহি পেলাই কি হৈছিলে পানিপথ যেতিয়া সেনা লগাইছিলে তেতিয়া ইব্ৰাহিম লোদীয়ে গম পাইছিলে পানিপথৰ প্ৰথম যুদ্ধত ফাৰ্ষ্ট বেটেল অফ পানিপথ ইন 1526 কোন হাৰিছিলে ইব্ৰাহিম লোদী হাৰিছিলে ঠিক আছে নে ইব্ৰাহিম লোদী হাৰিলে বছ এতিয়া তেওঁ গোটেই টকা পইচা ল'লে বাবৰ এতিয়া ফূৰ্তি বাবৰ এক বছৰ দিল্লীত পুৰা মস্ত এনজয় কৰিলে পুৰা ধুনীয়াকে এনজয় কৰিলে কোনে এনজয় কৰিলে বাবৰ এনজয় কৰিলে বাবৰ জিকা আৰু এটা কথা আছে বাবৰৰ অলপ সিস্টেমটো বেলেগ আছিলে উজবেকি সিস্টেমত বাবৰে সেনাবিলাক লগাইছিলে উজবেকি সিস্টেমত বাবৰে সোলজাৰ বিলাক সেনাবিলাকক লগাইছিলে মানে কি উজবেকি সিস্টেম মানে কি অৰ্ধচন্দাকাৰ এই ধৰণে সেনাবোৰ লগাইছিলে আৰু আমাৰ ইব্ৰাহিম লোদী সেনা গৈছিলে এনেকে যদি মাজলৈ যায় টুপ আছিলে হয়নে টুপৰ ব্যৱহাৰ কৰিছিলে টুপ ৰুমি পদ্ধতি মানে ৰোমানিয়ানৰ মানে ঠিক আছে নে যিটো ৰুমি পদ্ধতিত কি লগাইছিলে টুপ লগাইছিলে টুপ বিলাক কি হয় ৰুমি পদ্ধতি এনেকে লগাইছিলে এটা ডিষ্টেন্স ৰুমি পদ্ধতি লগাইছিলে যেতিয়া সেনাবিলাক যায় এইফালৰ পৰা টুপ আহি পেলাই পৰে মাৰে সব মৰি যায় আৰু তেওঁ প্ৰথম গান পাউডাৰ ইউজ কৰিছিলে হয়নে প্ৰথম কি আছিলে গান পাউডাৰ টুপ ভয়ংকৰ চিঞৰত তাত এই আমাৰ ইব্ৰাহিম লোদীৰ ফালৰ পৰা যোৱা ঘোঁৰা হাতীবিলাকে ভয় খাইছিলে তেওঁলোকে কেতিয়াবিলাক ভয়ংকৰ শব্দ শুনা নাছিলে টুপৰ শব্দ গুলি বোমা বৰ্ষণৰ শব্দ তেওঁ শুনাই নাছিলে তেওঁলোকে হয়নে চ' কি হ'ল তেওঁলোকৰ হাতী ঘোঁৰাবিলাক দৌৰি পেলাই পলাব ল'লে আৰু সেইবিলাক চোৱা কিমানখিনি টেকনিকেলি বাবৰ আহি পেলাই জিকিলে আৰু বাবৰ জিকিবই লাগিব বাবৰ অস্তিত্বৰ কাৰণে জিকিছে আৰু আমাৰ ইয়াত ভাগ চোৱা ভাৰতৰ ভিতৰতে সৰু সৰু ৰাজ্যবিলাক কেনেকে টুকুৰা হৈ পেলাই বাবৰৰ বিৰুদ্ধে তেওঁলোকে একতা যুদ্ধ কৰিব নোৱাৰিলেনে ৰাজ শাসনৰ কাৰণে অকল ৰজাৰ শৈক্ষণৰ কাৰণে তেওঁলোকে নিজৰ অস্তিত্ব শেষ কৰিলে নহয় চোৱাচোন ভাৰতৰ আমাৰ এতিয়া আমাৰ এই অসমলৈ চোৱাচোন যদি ঐক্যবদ্ধ হ'লহেঁতেন সকলোবিলাক কোনোবাই কিবা কৰিব পাৰিলেহেঁতেন নে কোনোৱে কৰিব নোৱাৰে 10টা মানুহে আন্দোলন কৰিলে কেতিয়াও একো নহ'ব ঠিক আছে নে সকলো যদি একতা নহয় কোনো কাৰণে কৰিব নোৱাৰে সেই সময়ত এইবিলাক বংশ বাবৰে সুবিধা ল'লে ইংৰাজীও সেইবিলাক মানে সুবিধা লৈছে আমাৰ ভাৰতত হিন্দু মুছলিম জাতি বংশ এইবিলাকৰ কাৰণে আমাৰ বহুত খিনি আমি বাৰে আমাৰ ইতিহাসে আমাক বাৰে শিকাইছে যে আমি একতা হ'ব লাগে যদি ধৰ্ম নাথাকিলেহেঁতেন আজি ৰাজনীতিও নাথাকিলেহেঁতেন ধৰ্ম যদি নাথাকিলেহেঁতেন আজিও ৰাজনীতি নাথাকিলেহেঁতেন বাবৰে হাৰিব লৈছিলে বাবৰে হাৰা যুদ্ধ জিকি হৈছে ভালকে মন দিবা বাবৰৰ কথা বাবৰৰ অস্তিত্বৰ কাৰণে জিকিছিলে আৰু এইবিলাকে শাসনৰ কাৰণে চকীখনৰ কাৰণে জিকিছিলে আৰু অস্তিত্বৰ কাৰণে জিকা আৰু শাসনৰ কাৰণে জিকাৰ মাজত বহুত পাৰ্থক্য আছে তুমি দুখীয়া হ'ব পাৰা কিন্তু তুমি দুখীয়া যদি মৰা তোমাৰ সেইটো কোনো একো মাত নাই ঠিক আছে নে তুমি দুখীয়া হৈ মৰিব লাগিব তুমি যদি অস্তিত্বৰ কাৰণে জিকা ন তুমি যদি মা দেউতাৰ কাৰণে যদি কষ্ট কৰা তুমি যদি মা দেউতাৰ কাৰণে যুদ্ধ কৰা তুমি কেতিয়াও ৰাতি 11টা বজাত ফোনত ৰিল চাই নাথাকা তুমি কেতিয়াও ৰাতি 7টা বজালৈকে তুমি শুই নাথাকা গম পাইছা যদি তুমি অস্তিত্বৰ কাৰণে যুদ্ধ কৰিবা তেতিয়া এই ধৰণৰ ঘটনা হ'বই নোৱাৰে আৰু বাবৰৰ অস্তিত্বৰ কাৰণে দিন ৰাত যুদ্ধ কৰিছিলে ঠিক আছে নে তেনেহ'লে সেনা চিষ্টেমটো এইটো আছিলে হ'বনে চ' বাবৰ জিকিলে কেতিয়া 1526 বাবৰ জিকিলে ধুনীয়াকে এক বছৰ দিল্লীত পাৰ কৰি পেলাই তেওঁ ভাবিলে যে মই এতিয়া দিল্লীত থাকি যোৱাই ভাল মই এতিয়া ক'ত থাকি যোৱাই ভাল মই এতিয়া দিল্লীত থাকি যোৱাই ভাল তেতিয়া ৰাণা সাংগাই ক'লে যে বাবৰ ভাই আপোনাৰ এতিয়া যাব হৈ গ'ল আপুনি যাবগে পাৰে কি যাবগে পাৰে বুলি কি ফাল্টু কথা ক'বলৈ আহিছে বোলে মোক কি যাবগে পাৰে বোলে এনেকৈ যাবগে নোৱাৰি নহয় বোলে হয়নে যাবগে নোৱাৰি মানে কি যাবগে নোৱাৰি বোলে তুমি বোলে যদি যাবগে লাগে বোলে যুদ্ধ হৈ যাওক যদি তুমি থাকিম বুলি হিচাপ বোলে যুদ্ধ হৈ যাওক ৰাণা সাংগাই ক'লে বোলে ঠিক আছে হৈ যাওক তেতিয়াহ'লে যুদ্ধ হৈ যাওক একো কথা নাই ৰাণা সাংগা দৌলত খান লোদী আলম খান লোদী একেলগে মিলি পেলাই ইব্ৰাহিম লোদী এজন ভতিজাক আছিলে ভতিজাকে বিহাৰৰ অংশত এজন ভতিজাক আছিলে ভতিজাকৰ নাম আছিলে মহম্মদ লোদী বুলি এজন ভতিজাক আছিলে এই মহম্মদ লোদী ভতিজাকৰ গোটেই কেইজনে মিলি ভাবিলে যে নাই আমি বহুত বেয়া কাম কৰিলো ঘৰলৈ মাতি আনি যুদ্ধ কৰি নোযোৱাই হ'ল এইটো কি কৰা যায় গোটেইখিনিয়ে মিলি এবাৰ ইয়াক খেদন দানি দিওঁ সব নিজৰ ফুটনিত যুদ্ধ কৰিছিলে মেদিনী ৰায় এফালে কৈছিলে বোলে অলপ সৈন্য বোলে মই লৈ যাম এফালে কৈছিলে ৰাণা সাংগাই লৈ যাম দৌলত খান লোদী আলম খান লোদী আৰু এইফালৰ পৰা এক্সট্ৰা এটা চুৱেগ আছিলে কাৰ মহম্মদ লোদী গোটেইখিনি একেলগে সৈন্য সামন্ত লৈ পেলাই আকৌ এখন যুদ্ধ কৰিব ল'লে এক বছৰ পাছত 1527 বেটেল অফ খানোৱাত এখন নতুন যুদ্ধ হ'ল কাৰ এগেইনষ্টত বাবৰৰ এগেইনষ্টত কাৰ মিলি পেলাই ৰাণা সাংগা মেদিনী ৰায় মহম্মদ লোদী দৌলত খান লোদী আলম খান লোদী গোটেইখিনি এক পাৰ্টি পেলাই যুদ্ধ কৰিলে বাবৰ এবাৰ ভয় খালে বাপৰে বাপ মইতো ৰাণা সাংগাকে চুনৌতি দিছিলো
মইতো ৰাণা ছাৰকে চেলেঞ্জ কৰিছিলোঁ, কিন্তু গোটেইখিনি যে আহিলে কথাটো কি, গোটেইখিনি আহিলে মইতো ভবা নাছিলোঁ। একদম ভয় খাব ল'লে, ভয় খাই পেলাই তেওঁ সেনাবিলাকক লগ লগালে, সেনাবিলাকক তেওঁ জেহাদ শব্দটো প্ৰথমবাৰ তেওঁ সেইবাৰ প্ৰয়োগ কৰিছিলে, ঠিক আছে নে? তোমাৰ ধৰ্ম ইমানেই কমজুৰি নে, তুমি এটা বেলেগ এখন দেশতে তুমি বেলেগ ধৰ্মৰ মানুহৰ লগত তুমি হাৰি যাবা, তুমি কি মোক দেখুৱাবা গৈ পেলাই, যদি মই মৰি যাওঁ যুদ্ধক্ষেত্ৰত মোৰ ডিঙি কাটি পেলাই তোমালোকে নি পেলাই কাবুলত থৈ আহিবা, ঠিক আছে নে? উত্তেজিত ভাষণ দিবলৈ যিবিলাক আমাৰ সাধাৰণতে নেতাবিলাকে প্ৰয়োগ কৰা দেখা যায়, ঠিক আছে নে? চ' ধৰ্ম যদি নাথাকে, ৰাজনীতি নাথাকে, ধৰ্ম যদি নাথাকে চব ঠিক থাকিব, ধৰ্ম নাথাকিলে চব ঠিক থাকিব, ঠিক আছে নে? চ' ধৰ্ম সোমোৱালে তেওঁ মাজত তেওঁ জেহাদী শব্দটো সোমোৱালে, আৰু ইমানেই মটিভেট কৰিলে সেনাবিলাক, ইমানেই মটিভেট কৰিলে যে তোমালোক কাপুৰুষ নেকি, তোমালোকে যুদ্ধ কৰিব নোৱাৰিবা নেকি, এনেকুৱাই কষ্ট কৰিলে, ঠিক আছে নে? এনেকুৱা কষ্ট কৰিলে শেষত বেটল অফ খানৱাত গোটেইকেইজনকে পৰাজয় কৰি পেলালে কোনে, বাবৰে গোটেইকেইজনকে পৰাজয় কৰি পেলালে। আৰু সেই সময়ত বহুত ধন সম্পত্তি লুটিলে, সোণৰ ৰূপৰ বহুত টকা পইচা ধেৰ লুটিলে, ৰূপৰ মুদ্ৰা যিমানবোৰ লুটিলে চব ৰূপৰ মুদ্ৰা তেওঁ ফূৰ্তিতে কাবুললৈ পঠাই দিলে। আৰু কাবুলৰ সিমান মানুহতো কাবুলত নাছিলে, পাহাৰীয়া অঞ্চল হয়নে? চ' কাবুলৰ প্ৰতিজন নাগৰিকক এটা এটা ৰূপৰ মুদ্ৰা বাবৰে প্ৰেৰণ কৰিছিলে, বা মানে কৈছিলে বাবৰে এটা এটা ৰূপৰ মুদ্ৰা সকলোলৈকে প্ৰেৰণ কৰিছিলে, ঠিক আছে নে? চ' মহম্মদ লোদীও আহিছিলে, গোটেই কেইজনে মিলি পেলাই তাক হৰুৱালে, তাকো হৰুৱাব নোৱাৰিলে, তেওঁলোক অলৰেডি হাৰি গ'ল। কাৰ পৰা হাৰি গ'ল? তেওঁ বাবৰৰ পৰা হাৰি গ'ল, ঠিক আছে নে? অ'কে, বাবৰৰ পৰা হাৰি গ'ল, ঠিক আছে। অ'কে, এতিয়া আহিলে এই মেদিনী ৰায়ক অলপ ছেপাৰেটকৈ অলপ লগ কৰিলে, কোনে? বাবুৱে ছেপাৰেটকৈ লগ কৰিলে, কাৰণ মেদিনী ৰায়ৰ লগত কথা পাতিলে যে মেদিনী ভাই তুমিতো বৰ বীৰ দেখাইছিলা সেই সময়ত, আহাচোন এবাৰ তোমাৰ লগতে এক চাট লাগি লওঁ, তোমাৰ লগত এক চাট লাগি লওঁ। অ'কে বোলে হ'ব, আৰু মানে উপায়তো নাই। 1521 বেটেল অফ চান্দেৰী আকৌ এক চাট লাগি দিলে, কাৰ লগত? মেদিনী ৰায়ৰ লগত আকৌ এক চাট লাগি দিলে। কি যুদ্ধ এখন? 1528 বেটেল অফ চান্দেৰী কাৰ লগত লাগিলে? মেদিনী ৰায়ৰ লগত লাগিলে। মেদিনী ৰায় ছাৰ ক'ৰ ৰজা? মেদিনী ৰায় এমপিৰ গোৱালিয়ৰ, ঠিক আছে নে? এমপিৰ গোৱালিয়ৰ ৰজা কৈছিলে মেদিনী ৰায় আছিলে। অ'কে, আৰু বুজি পাইছা? ছাৰ আজিহে ভালকে বুজি পাইছো, ভালকে নহয়, প্ৰতিটো ক্লাছে মোৰ ভালকে বুজি পাব, যদি মন প্ৰাণ কাণ চকু দি পেলাই যদি পঢ়া চব বুজি পাবা, ঠিক আছে নে? 1529 আকৌ মহম্মদ লোদীকো চাই ল'লে, বাবৰে কাকো নেৰিলে, চোৱা 1529 আকৌ বেটেল অফ ঘাগৰা কৰিলে, বেটেল অফ ঘাগৰা কাৰ লগত লাগিলে? মহম্মদ লোদী হৰুৱালে, মহম্মদ লোদীক কৰিলে হৰুৱাই দিলে, কোনে? বাবৰে হৰুৱালে। চান্দেৰীত কাক হৰুৱালে? মেদিনী ৰায়ক হৰুৱালে। মেদিনী ৰায় ক'ৰ ৰজা? মধ্যপ্ৰদেশৰ গোৱালিয়ৰ ৰজা মেদিনী ৰায়ক হৰুৱাই দিলে। আৰু 57ত খানৱা যুদ্ধত গোটেইখিনিকে হৰুৱালে। আৰু 1526ত বাবৰে কাক হৰুৱালে? বাবৰে পানিপথৰ প্ৰথম যুদ্ধত ইব্ৰাহিম লোদীক হৰুৱালে। সিকুৱেন্সখিনি একদম খেলি মেলি নকৰিবা, সিকুৱেন্স লিখোৱা ধুনীয়াকে মনত ৰাখিব। এটা হিন্দী এটা ট্ৰিক এটা আছিলে, মই সৰুতে পাইছিলো, ঠিক আছে নে? সেইটো কি আছিলে? পানী পিয়া খানা খায়া ঘাট গয়া, নহয়, পানী পিয়া খানা খায়া চাঁদ দেখা ঘাট গয়া, ঠিক আছে নে? পানী পিয়া খানা খায়া চাঁদ দেখা ঘাট গয়া। 1526, 1527, 1528, 1529 কমপ্লিট নে? বাবৰৰ আক্ৰমণ কমপ্লিট হৈছে নে? বাবৰৰ বায়োগ্ৰাফীখন নাম কি হ'ব এতিয়া? তুজুকি বাবৰি, হয়নে? তুজুকি বাবৰি হ'বনে? তুজুকি বাবৰি কি হ'ল? বাবৰে 1529ত মহম্মদ লোদীক হৰুৱালে, আৰু 1530ত বাবৰ মৰি গ'ল। 1530 বাবৰ মৰ গয়া, ঠিক আছে নে? বাবৰ মৰ গয়া। 1530 কি হ'ল? বাবৰ মৰ গয়া। 1530 বাবৰ মৰাৰ লগে লগে হুমায়ু আহি যাব নহয় আকৌ। এইটো হুমায়ু চাবা দেই, এইটো আকৌ বাবৰৰ হুমায়ু, এইটো মোগলৰ হুমায়ু। আৰু আমি এটা ক'ত পাইছিলো? বামনী সাম্ৰাজ্যৰ এটা এটা হুমায়ু পাইছিলো। কি হুমায়ু? আলাউদ্দিন হুমায়ু আছিলে। আৰু এইটো কমপ্লিট অকল অনলি হুমায়ু, ঠিক আছে নে? এইটো অনলি হুমায়ু, বাবৰৰ পুতেক আছিলে, হয়নে? এই হুমায়ুৰ লগত আকৌ যুদ্ধ কৰিলে, সেই সময়ত বিহাৰৰ পৰা এজন গৈছিলে শ্বেৰশ্বাহ ছুৰীয়ে। শ্বেৰশ্বাহ ছুৰীয়ে খেদি মাৰিলে কাক? এই হুমায়ুক খেদি মাৰিলে। হুমায়ু গৈ পেলাই ক'ত পলালেগে? ইৰাণ পলালেগে। তোমালোক সুধিব পাৰা কেলে আফগানিস্তান নগ'লে? আৰে ইয়াত আফগানিস্তান যাবই নোৱাৰে, গোটেইখন ঘেৰি থৈছে। আৰু বাবৰৰ বিষয়ে জানে যে বাবৰে যুদ্ধ কৰি জিকি থৈ গৈছে, আৰু সেই জিকি থোৱা জেগাত যদি হাৰি আহে, খেদা খাই আহে, কম জাতি মাৰ পাব তাত উল্টাই গৈ পেলাই, হয়নে? চ' ইৰাণ পলাই পেলাই গুচি গ'লে কোন? হুমায়ু। চ' নেক্সট ক্লাছ আমি নেক্সট দিনা কৰিম। থেংক ইউ।